লাহে লাহে সাগৰৰ ৰূপ লৈছে ব্ৰহ্মপুত্ৰই। 15 বছৰত ব্ৰহ্মপুত্ৰ বহল হ'ল গড়ে 1.3 কিলোমিটাৰ। ধুবুৰীত 15 বছৰত সৰ্বাধিক 4.64 কিলোমিটাৰ বহল হ'ল ব্ৰহ্মপুত্ৰ। বছৰি 8,000 হেক্টৰ ভূমি জাহ যায় ব্ৰহ্মপুত্ৰত। ব্ৰহ্মপুত্ৰ অসমীয়াৰ বাবে আশীৰ্বাদ। এই আশীৰ্বাদক সম্পদলৈ অসমীয়াই কিদৰে ৰূপান্তৰ কৰিব পাৰিছে সিও এক বহু বিতৰ্কিত বিষয়। কিন্তু শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ সন্দৰ্ভত এক বিস্ফোৰক তথ্য আমাৰ হাতত আহি পৰিছে। ৰাজ্যৰ জলসম্পদ বিভাগৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা অনুসৰি 2011 চনৰ তুলনাত 2025ত ব্ৰহ্মপুত্ৰ 1 কিলোমিটাৰতকৈও বেছি বহল হ'ল। জলসম্পদ বিভাগৰ সূত্ৰটোৱে প্ৰকাশ কৰা মতেই ডিব্ৰুগড়ত 2011 চনত ব্ৰহ্মপুত্ৰ 9.88 কিলোমিটাৰ বহল আছিল। সেই ব্ৰহ্মপুত্ৰ 2025ত ডিব্ৰুগড়ত হ'লহি 10.25 কিলোমিটাৰ বহল, অৰ্থাৎ 370 মিটাৰ বহল হ'ল ব্ৰহ্মপুত্ৰ। ঠিক একেদৰেই তেজপুৰ, যোৰহাট, গোৱালপাৰা, ধুবুৰীত ভয় লগাকৈ বহল হ'বলৈ আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰই। যোৰহাটত 15 বছৰত 400 মিটাৰ বহল হ'ল ব্ৰহ্মপুত্ৰ। তেজপুৰত ব্ৰহ্মপুত্ৰ 15 বছৰত বহল হ'ল 800 মিটাৰ। গোৱালপাৰাত ব্ৰহ্মপুত্ৰ বহল হ'ল 15 বছৰত 460 মিটাৰ। সৰ্বাধিক উদ্বেগজনক বিষয়টো হ'ল বিগত 15 বছৰত ধুবুৰীত ব্ৰহ্মপুত্ৰখন বহল হ'ল 4.64 কিলোমিটাৰ। তথ্য অনুসৰি 2011 চনত ধুবুৰীত ব্ৰহ্মপুত্ৰ বহল আছিল 8.44 কিলোমিটাৰ। কিন্তু 2025 চনত ব্ৰহ্মপুত্ৰ বহল হৈ ধুবুৰীত হ'লহি 13.08 কিলোমিটাৰ বহল। অতি ভয়াৱহভাৱে ব্ৰহ্মপুত্ৰ বহল হোৱাৰ মূলতেই গৰাখহনীয়াকেই মূল কাৰণ হিচাপে চিহ্নিত কৰিছে বিভাগে। উল্লেখ্য যে অতি শেহতীয়াকৈ গুৱাহাটী IITয়ে ব্ৰহ্মপুত্ৰক লৈ চলোৱা এক অধ্যয়নত পোহৰলৈ আহিছে যে বিগত এটা দশকত ব্ৰহ্মপুত্ৰই বুকুত সামৰি লৈছে 252 কিলোমিটাৰ ভূমি। আনহাতে 1950 চনৰ পৰা 2025 চনলৈ যদি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তথ্য চোৱা যায় তেতিয়া দেখা পোৱা যায় যে 4.27 লাখ হেক্টৰ ভূমি ব্ৰহ্মপুত্ৰত জাহ গৈছে, অৰ্থাৎ বছৰি 8,000 হেক্টৰ ভূমি জাহ যায় ব্ৰহ্মপুত্ৰত। ব্ৰহ্মপুত্ৰই এনেদৰে ৰাজ্যৰ মাটি সামৰি লোৱাক লৈ স্বাভাৱিকতেই চিন্তিত হ'ব সকলো। অবাধ বন ধ্বংসই যে অদূৰ ভৱিষ্যতে ব্ৰহ্মপুত্ৰক আৰু অধিক উগ্ৰ আৰু সংহাৰী কৰি তুলিব তাত কোনো সন্দেহ নাই। অনাগত 15 বছৰত ব্ৰহ্মপুত্ৰই হয়তো ধুবুৰীত লোৱাৰ দৰেই কাল ৰূপ ল'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত। ভিডিঅ' জাৰ্নেলিষ্ট বিটু মহন্তৰ সৈতে প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট ND24।